আনোগে মানে ফাৰ্ষ্ট ফ্ল'ৰতে আছে ওপৰত আজি দিয়া নাই কাৰণ ধুনীয়াকৈ তেলটো ছেপাৰেট হৈ গৈছে এতিয়া মই মটন আৰু বস্তুটো দেখাই আছো কেনেকুৱাটো কৰিছা হাই গুড মৰ্ণিং হাই এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া 8:30 মান বাজিছে আজিৰ ব্লগটো মই এতিয়া 8:30 মান বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাই থাকিব একেবাৰে শেষৰলৈকে আৰু এতিয়া ৰাতিপুৱাৰ অলপমান কামটোতো হ'ল মাজনী আৰু বেটা স্কুললৈ গৈছে আৰু এতিয়া স্কুলৰ টাইমিংটো আগৰ যোনটো টাইম আছিলে সেইটোতে হৈছে চেঞ্জ কৰি দিলে আকৌ 7:30 সিহঁতি গ'ল তাৰপিছতে মই ঝাৰু চাৰু মাৰিলোঁ আৰু ঘৰৰ মাত্ৰ অকল এটা ৰুমে আছে আমাৰ ৰুমটোত মানে এওঁ শুই থাকে যে সেইকাৰণে সেইটো ৰুম কৰিবলৈ এতিয়া নোৱাৰোঁ তেওঁ উঠিলে মানে কৰিম আৰু তাৰপিছতে তেওঁ উঠাৰলৈকে মই বোলো এক্সাৰচাইজটো মোৰ কৰি লওঁ তেওঁ উঠিবই আৰু বেছি সময় নাই আজি আধা ঘণ্টামান চাগে পাম এক্সাৰচাইজ কৰিবলৈ এতিয়া এক্সাৰচাইজটো কৰি লওঁ আৰু মই পানী খালোঁ চাহ খালোঁ পানী আজি নেমু পানী খালোঁ তাৰপিছতে গ্ৰীণ টি খালোঁ খাই মেলি আৰু সেয়াই বাকী আৰু ঘৰ মোচা মেলা কামটো আছে সেয়া এক্সাৰচাইজটো কৰি লৈ তাৰপিছত গা চা ধুম আৰু মোচা মেলাও কৰিব লাগিব ঠিক আছে তেনেহ'লে ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ চাই থাকিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বাহিৰৰ পৰা শব্দ আহি আছে আৰু এক্সাৰচাইজ দৰ্জাখন মাৰি লৈছোঁ এক্সাৰচাইজ মই মানে য়োগা অলপমান কৰোঁ তাৰপিছতে আৰু মোৰ মানে ফ'কাছটো বেছি পেটৰ এক্সাৰচাইজত থাকে যাতে মোৰ পেটটো মানে নোলায় মোৰ অকল ৱেট মানে বেছি নাবাঢ়ে অকল মোৰ পেটটো ওলায় মই যদি বেছিকৈ খাওঁ বা এক্সাৰচাইজ নকৰোঁ সেইটো কাৰণে সেয়াই আৰু কৰিম এতিয়া কৰি লৈ আকৌ লগ পাই আছোঁ চাই থাকিব গা ধুই আজৰি চুলিখিনি মই আজি ধুই দিছিলোঁ চাকিও জ্বলালোঁ তাৰপিছতে ব্ৰেকফাষ্ট মই কৰিলোঁ ব্ৰেকফাষ্টটো মই গা ধোৱাৰ আগতে কৰিলোঁ মানে এওঁ লগতে এওঁ খাই বৈ ডিউটিলৈ গ'ল আকৌ লাঞ্চৰ কাৰণে বজাৰ কেইটামানো দি থৈ আকৌ গ'লহি মা শুই আছে খাই বৈ মোৰ সকলোৱে ৰুমটো মুচিবলৈ আছে এতিয়া মই ৰুমটো মুচি লওঁ তাৰপিছতে মই লাঞ্চ বনামগৈ আৰু বস্তু এটা দেখাই আছোঁ ৰ'ব এইটো এওঁ দিছিলে আজি নহয় অৱশ্যে কালি নেকি কালি দিছিলে চাওক বিয়া হোৱাৰ ইমান কেইবছৰ পাছতো মৰম মাজে মাজে এনেকৈ তেওঁ ফুল লৈ আহে দিয়ে কেতিয়াবা আকৌ কিবা মানে খুটখাট কিবা হ'লেও মোক মানে মনাবৰ কাৰণেও দিয়ে ইভাগেও কেতিয়াবা নভবা নিচিন্তাকৈ কেতিয়াবা লৈ আহে কিবা মানে স্পেচিয়েল কিবা থাকিব নালাগে আৰু এনেই লৈ আহে কেতিয়াবা ভাল লাগে ইয়াতে থৈ দিছোঁ মই সেইবিলাকে মৰম আৰু তাকে এতিয়া মই এইখিনি কৰি লওঁ ৰুমটো মুচি লওঁ প্ৰথমে তাৰপিছতে বনামগৈ আৰু অৱশ্যে বেছি সময় হোৱাও নাই এতিয়া 12:30 হোৱাই নাই ভাত বনামগৈ ঠিক আছে তেন্তে ৰুমটো পটককৈ মোহাৰি লওঁ মই এইখিনিমান কিবা কিবি দিছে আনি ইয়াৰে ভিতৰত কি কি বনাওঁ এতিয়া মই চাব লাগিব এইটো মোৰ আচাৰটো বিৰাট টেষ্টি হৈছে এতিয়া খাবলৈ আদা নহৰু মূলা আৰু গাজৰ মিক্স কৰি বনাইছিলোঁ বজাৰ ঢেৰ আনিছে কিবা কিবি মাংস আনিছে তাৰ কাৰণে মই পিঁয়াজটোতো অথনিতে গুচাই থৈছোঁ নহৰুখিনিও গুচাই থৈছোঁ নহ'লে বহুত সময় লাগে গুচাই থাকোঁতে বাকী আদা এইখিনি আনিছে আদা গুচাব লাগিব ধনিয়া তিয়ঁহ আৰু এইখিনি কি আছে এইকেইটা ছাগলী ঠেং
এইকেইটা ছাগলী ঠেংটোতো মই এতিয়া নবনাওঁ, ছাগলী ঠেংটো ৰাতিকৈ চুপ বনাই দিম। তাৰ পাছতে আৰু এয়া মাছ ফ'কাছে হোৱা নাই, মাছত কণীও আছে। তাৰপিছতে আৰু ছাগলী মাংস আনিছে। আৰু ইয়াতে চাৰ্লি ভাগৰ মাংস নেকি, চব এতিয়া মই ধুম গোটেইখিনি। এতিয়া অকল মাছ এপিছে বনাম, তাৰপিছতে মাংসটো আমাৰ কাৰণে বনাম। মাছটো অকল মাৰ কাৰণে বনাম মানে, কাৰণ ছাগলী মাংস মায়ে খাব নোৱাৰে, সেইটো কাৰণে। ছাগলী মাংসটো মাক মানা কৰিছে ডাক্তৰে খাবলৈ। সেইদিনা গোটেই মানে বডি চেকআপ কৰালে মাৰ ভাগৰ, তেতিয়া অকল মুৰ্গী খাব দিছে, মুৰ্গী এপিচ বা দুপিচ কেতিয়াবা। মাৰ কাৰণে এপিচ মাছ, আমাৰ কাৰণে মাংসটো আৰু চাৰ্লিৰ কাৰণে। বাকী চুপটো মই ৰাতিকৈ বনাম, এইখিনি এক্সট্ৰা কৰি থওঁ। মাংসটো মাছটো প্ৰথমে ধুই লওঁ। ভাতকেইটা মই পাতি দিছোঁ চচতে, আমাৰ এনেও চচতে ভাত খাওঁ মানে মাৰ কাঢ়ি। মাৰ কাৰণে মাছ মই জিকাৰ লগত বনাই দিম, জিকা আছে, জিকাই মাছে বনাই দিলে ভাল পাব খাই। মাটনটো প্ৰথমে মই মেৰিনেট কৰি ল'ম। আদা নহৰু মই মিক্সিত পিচি লৈছোঁ। মা ভাগৰ মাছখিনি যেতিয়ালৈকে বনাম তেতিয়ালৈকে এইখিনি মেৰিনেট কৰি থ'লে খাবলৈ টেষ্টি লাগিব। আদা নহৰু ইয়াতে 2 চামুচ দিছোঁ, আৰু ইয়াতে দিম হালধি, হালধিটো মই একেবাৰে ইয়াতে দি দিছোঁ, পিছত আৰু নিদিওঁ। আৰু দিছোঁ ইয়াতে দৈ। এইখিনি এতিয়া মই সানি ভালকৈ মেৰিনেট কৰি থ'ম। 1 ঘণ্টামান যদি মেৰিনেট কৰি থয় নহয় বিৰাট টেষ্টি লাগে মাটনটো, কিন্তু এতিয়া আধা ঘণ্টামান হ'ব চাগে আৰু মেৰিনেট কৰি থ'লে ধুনীয়া হ'ব খাবলৈ। তেলটো গৰম হ'ল, এতিয়া মই ইয়াতে তেজপাত দি দিছোঁ অকণমান সৰহকৈ। ইলাইচি দিছোঁ মই 4টা। পিঁয়াজখিনি অলপমান ফ্ৰাই কৰি লৈ এতিয়া আদা নহৰুখিনি দি দিম। এতিয়া ইয়াতে মছলা দিছোঁ। মছলাত আছে জিৰা, ধনিয়া আৰু জালুকৰ গুড়া, মটন মছলা অকণমান, আৰু গৰম মছলা আছে। এইখিনি এতিয়া ভালকৈ মই একেবাৰে তেল ওলাই যোৱালৈকে ফ্ৰাই কৰি ল'ম, তাৰপিছত মই মটনটো দিম। ধুনীয়াকৈ তেলটো ছেপাৰেট হৈ গৈছে, এতিয়া মই মটনখিনি দি দিম ইয়াতে। মটনটো 2 মিনিটমান মই ফ্ৰাই কৰি ল'লোঁ, এতিয়া ইয়াতে নিমখটো দি দিম। লগে লগে নিমখটো দি দিয়া নাই, তেতিয়া পানী ওলাই যাব ধেৰ মানে। জোখমতে নিমখটো দি দিছোঁ। বহুত সময় এতিয়া ফ্ৰাই কৰিব লাগিব। মই আকৌ মানে মাংস বনালে মানে বহুতখিনি সময় ধুনীয়াকৈ মাংসটো ফ্ৰাই কৰি লওঁ, তাৰপিছতহে মানে পানী দিওঁ। চিকেন বনালেও সেনেকৈ বহুত সময় ফ্ৰাই কৰি লওঁ। অলপমান মানে কি বুলি কয়, কিট কিটকৈ যে শব্দ এটা ওলাই মাংস ভাজি থাকোঁতে, তেতিয়া মানে আৰু গম পাওঁ পানী দিব হ'ল বুলি। সেই শব্দটো ওলোৱালৈকে মই ফ্ৰাই কৰি থাকোঁ মানে। আৰু এইফালে মাৰ কাৰণে মাছটোও হ'লেই আৰু বহাই দিলোঁ। মটনটো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, এয়া চাওক। এতিয়া মই আলু দি দিম ইয়াতে। দৈ দি বনাইছোঁ যে, সেইটো কাৰণে মই বিলাহী নিদিওঁ। এতিয়া ঢাকনখন মাৰি দিম, আলুটো অকণমান
ফ্ৰাই হৈ লওক। পানী দিয়াৰ টাইম হৈ গ'ল। মই গৰম পানী এতিয়া অলপমান দি উতলিব দিম আৰু মাংসটো সিজিব দিম। হৈ যাব ৰেডি। গাইজ, এয়া মাংস ৰেডি হৈ গ'ল। ওপৰত অকণমান ধনিয়া দি দিছোঁ। ভাত এফালে বাঢ়িলোৱে। মই ইয়াতে ৰুটি এখনো লৈ লৈছোঁ আৰু এফালে মাকো দিলোঁ, মায়ে খাই আছে। এফালে এওঁ কাম কৰি আছে। আহক ভাত খাবলৈ, সিহঁতি অহালৈ টাইম আছে। মই ৰুটিখন খাই লওঁ প্ৰথমে। কাৰীটো টেষ্টি হৈছে। বৰ টেষ্টি। আঞ্জাখনো ধুনীয়া হৈছে। মটনটো আৰু এক্সিলেণ্ট। আহিলো ব'লা। জোতা সেনেকে নুখোলা দেই। ভাতটো হ'ল, আমি খালোঁ। বেগকেইটা জেগাত থোৱাগে যোৱা। কি হ'ল, জোতা খুলিব নাই পৰা? সেয়া ক'ত এৰিলা বাৰু জোতা এনেকেই? বৰষুণ অকণমান দিলে, অকণমান নিতিতিলে ভালকে। তাকে সিহঁতক ভাত দিওঁগে। কি হ'ল? আইঅ, কেনেকুৱাটো কৰিছা চা। শুন, ইমান সেনেকে নকৰে। তেনেকে নিচিঞৰে। এই মই বাচনখিনি ধুই লওঁ। ঐ, তোমালোকক ভাত দি দিওঁ আহা। মই বাচনখিনিও ধুই লওঁ লগতে। যোৱা, ইউনিফৰ্ম তুলি আহা ধুনীয়াকৈ। বাচনকেইটা ধুই লওঁ, গেছ এইখিনি চাফা কৰি লওঁ। পানী খাওঁ, খোৱা, গৰম লাগিছে। ইউনিফৰ্মটো খুলি সোনকালে আহা হা। হে গাইজ, গুড ইভিনিং। এতিয়া মই চাকি গছ জ্বলাই লৈ চাহ একাপ খালোঁ। এয়া চাহ থাকিলে দিছে না, থৈ দিওঁ মানে। এওঁ ডিউটিলৈ গ'ল, তেওঁৰ কাৰণে বনাইছিলোঁ। তেওঁ দেৰি হোৱাৰ কাৰণে চাহটো নাখালে। আৰু এতিয়া মই ওপৰৰ পৰা কাপোৰ কেইটামান আনোগৈ, মানে ফাৰ্ষ্ট ফ্ল'ৰতে আছে। ওপৰত আজি দিয়া নাই কাৰণ বৰষুণ আহিছিল যে। ফাৰ্ষ্ট ফ্ল'ৰত ইউনিফৰ্ম কেইযোৰ আনোগৈ মেইনলি, বাকীখিনি বাৰু থাকক। আৰু আমাৰ ওপৰৰ পৰা ভিউটো দেখাম বলক। বিৰাট ধুনীয়া লাগে গধূলি। ইয়াতে লাইট এটা অফ কৰি দিওঁ। আৰু ইহঁতক মই পঢ়িব দিব লাগে, কাপোৰকেইটা পটককৈ আনিলা। মস্ত ভিউ। ইয়াৰ পৰা গুৱাহাটী আধাখিনি দেখা পোৱা যায়। বহুত ধুনীয়া লাগে। এফালে মাজনীক দিছোঁ পঢ়িবলৈ, এফালে ইয়াক দিছোঁ। কেইমিনিট লাগিব মুখস্থ হওঁতে? এঘণ্টাও লাগিব মানে। কেলৈ লাগিব এঘণ্টা? তাক গৰু বিষয় ৰচনা মুখস্থ কৰাব লাগে। আমি আগতে পঢ়িছিলোঁ, এতিয়া ইহঁতক পঢ়াইছোঁ। গৰু বিষয় ৰচনাখন কেইলাইন আছে? বহুত লাইন আছে দেখোন, ইমান দীঘলকৈ দিছে। সেইখন দিয়ে তাক মুখস্থ কৰাওঁ। তাৰপিছতে আৰু বাকী
বনোৱা মেলোৱা এইখিনি কৰিম ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি আৰু আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব এটা লাইক কৰি দিব ঠিক আছে বাই বাই